নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল লাৰ্ণ উইথ জয় ইউটিউব চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ হেল্থ ইজ ৱেল্থ এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। নম্বৰ 1ত দিয়া আছে এনচাৰ দ্য ফ্লয়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেঞ্চেছ। তলৰ প্ৰশ্ন উত্তৰবোৰ সম্পূৰ্ণকৈ লিখা। নম্বৰ 2ত আছে হাউ অল্ড ইজ জোনাক। জোনাকৰ বয়স কিমান? এনচাৰ জোনাক ইজ 10 years old। জোনাক ইজ 10 years old। জোনাকৰ বয়স 10 বছৰ। এতিয়া বি নম্বৰ 2 হোৱাট ইজ হিজ আংকেল। তেওঁৰ খুৰা অৰ্থাৎ জোনাকৰ খুৰাই কি কৰে? হিজ আংকেল ইজ এ ফেমাছ ডক্টৰ। হিজ আংকেল তেওঁৰ খুৰা ইজ হয় এ ফেমাছ মানে এজন বিখ্যাত, ফেমাছ মানে বিখ্যাত ডক্টৰ চিকিৎসক। তেওঁৰ খুৰাক এজন বিখ্যাত চিকিৎসক হয়। চি নম্বৰ 2 হাউ মাছ ৱাটাৰ শুড উই ড্ৰিংক ডেইলি। আমি ডেইলি কিমান পানী খোৱা উচিত? উই শুড ড্ৰিংক 2 or 3 liters of water daily। উই শুড ড্ৰিংক আমি খোৱা উচিত 2 or 3 liters 2ৰ পৰা 3 লিটাৰ অফ ৱাটাৰ ডেইলি। আমি ডেইলি অৰ্থাৎ প্ৰতিদিনে 2ৰ পৰা 3 লিটাৰ পানী খোৱা উচিত। ডি নম্বৰ 2 ইজ দ্য জাংক ফুড হেল্ডি। জাংক ফুডবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে ভালনে? ন' এনচাৰটো হ'ব কি? ন' দ্য জাংক ফুড ইজ নট হেল্ডি। নহয়, জাংক ফুড আমাৰ স্বাস্থ্যৰ বাবে ভাল নহয়। ই নম্বৰটো চাম হাউ মেনি টাইমছ শুড উই ব্ৰাছ আৱাৰ টিথ ডেইলি। হাউ মেনি টাইমছ আমি কিমান বাৰ শুড উই ব্ৰাছ আৱাৰ টিথ ডেইলি কিমান বাৰ আমি আমাৰ দাঁতবিলাক ব্ৰাছ কৰিব লাগে? এনচাৰটো হ'ব উই শুড ব্ৰাছ আৱাৰ টিথ টুৱাইছ ডেইলি। টুৱাইছ মানে দুবাৰ। আমি দৈনিক দুবাৰকৈ আমাৰ দাঁত ব্ৰাছ কৰিব লাগে। নম্বৰ 2ত কি দিয়া আছে ফিল ইন দ্য ব্লেংকছ। ফিল মানে পূৰ্ণ কৰা, ব্লেংকছ মানে খালী, তলৰ খালী ঠাইবোৰ পূৰ্ণ কৰিব কৈছে। নম্বৰত আছে জোনাক লাভছ ডেছ ফুড। খালী ঠাইত কি বহাব লাগিব আমি? জোনাক লাভছ জাংক ফুড। জোনাকে জাংক ফুড খাই ভাল পায়। এতিয়া বি নম্বৰটো ইউ শুড অলৱেজ কিপ ডেছ এণ্ড ইয়ৰ ডেছ নিট এণ্ড ক্লিন। এতিয়া ইউ শুড এনচাৰটো হ'ব ইউ শুড অলৱেজ কিপ ইয়ৰ চেল্ফ এণ্ড ইয়ৰ চেল্ফ মানে তুমি নিজেই এণ্ড ইয়ৰ চাৰাউণ্ডিং মানে হ'ল চৌপাশ, চাৰিওদিশ নিট এণ্ড ক্লিন মানে পৰিষ্কাৰ পৰিচ্ছন্নতা। অৰ্থাৎ কি কৈছে ইয়াতে ইউ শুড অলৱেজ কিপ ইয়ৰ চেল্ফ তুমি সদায় তোমাৰ নিজকে আৰু তোমাৰ চৌপাশটো পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰখা উচিত। চি নম্বৰটো ইউ শুড টেক ডেছ এভৰি ডে। এনচাৰটো হ'ব ইউ শুড টেক বাথ মানে গা ধোৱা এভৰি ডে আমি প্ৰতিদিনে গা ধোৱা উচিত। এতিয়া ডি নম্বৰটো চাম ডেছ
your nails regularly. ইয়াতে কি হ'ব খালি ঠাইখিনিত trim মানে কাটা your nails regularly তোমাৰ নখবিলাক নিয়মিতভাৱে কাটিব কৈছে number 2 dress your hair properly মানে সঠিকভাৱে dress খালি ঠাইত কি হ'ব কম মানে ফণিৰে আঁচোৰা your hair properly তোমাৰ চুলিখিনি ফণিৰে সঠিকভাৱে আঁচোৰা 3 number চাম what does Jonak's uncle know about him 3 number কি কৈছে what does Jonak's uncle জোনাকৰ খুৰাই know about him এবাৰ মানে বিষয়ে তেওঁৰ বিষয়ে কি জানে অৰ্থাৎ জোনাকৰ খুৰাই জোনাকৰ বিষয়ে কি জানে এনসাৰটো হ'ব Jonak's uncle knows about him that Jonak does not like to eat the healthy food that his mother offers him. He likes to eat chocolates, chips, noodles, cold drinks, etc. এতিয়া অসমখিনি চাম Jonak's uncle জোনাকৰ খুৰাই knows জানে about him তেওঁৰ বিষয়ে অৰ্থাৎ জোনাকৰ খুৰাই জোনাকৰ বিষয়ে জানে that যে Jonak does not like জোনাকে ভাল নাপায় কি ভাল নাপায় জোনাকে to eat মানে খাবলৈ the healthy food স্বাস্থ্যকৰ খাদ্যবোৰ যিবিলাক খাদ্য আমাৰ স্বাস্থ্যৰ বাবে ভাল সেই খাদ্যবিলাক ভাল নাপায় খাবলৈ that his mother offers him offers মানে দিয়া যিবিলাক খাদ্য তেওঁৰ মাকে তেওঁক খাবলৈ দিয়ে অৰ্থাৎ জোনাকক খাবলৈ দিয়ে সেই খাদ্যবিলাক জোনাকে খাবলৈ ভাল নাপায় he likes to eat chocolates তেওঁ কি ভাল পায় likes মানে ভাল পোৱা to eat খাবলৈ chocolates খাবলৈ ভাল পায় chips noodles cold drinks etc chips noodles cold drinks এই খাদ্যবিলাক খাবলৈ ভাল পায় যিবিলাকক জাংক ফুড বুলি কোৱা হয় যিবিলাক খাদ্য আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হয় 4 নম্বৰটো চাম what does Jonak's uncle ask him to eat in the breakfast মানে ৰাতিপুৱাৰ জলপান জোনাকৰ খুৰাকে জোনাকক ৰাতিপুৱাৰ আহাৰত বা জলপানত কি খাবলৈ কৈছে Jonak's uncle asks him জোনাকৰ খুৰাই জোনাকক কৈছে to eat খাবলৈ bread ৰুটি butter মাখন banana কল egg কণী and a glass of milk আৰু এগিলাচ গাখীৰ in the breakfastত এইখিনি খাবলৈ কৈছে জোনাকৰ খুৰাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই বাকি যিখিনি আছে বাকিখিনি আমি পিছত আলোচনা কৰিম ধন্যবাদ